নমস্কাৰ মই ক্ৰিষ্টিনা আজি মই আকৌ এবাৰ আপোনালোকৰ ওচৰত আহিছোঁ মোৰ শ্ব' কফি উইথ ক্ৰিষ্টিনাত এজনী বৰ ধুনীয়া চেলিব্ৰিটি লৈ তেওঁ মাল্টি টেলেণ্টেড তেওঁ স্পৰ্টছো কৰে তেওঁ এক্টিঙো কৰে তেওঁ বহুতকেইটা টাইটেল পাইছে আহক আজি তেওঁৰ লগত কথা পাতোঁ আৰু তেওঁৰ বিষয়ে জানিব চেষ্টা কৰোঁ তেওঁ হ'ল মেধা নমস্কাৰ আৰু ধন্যবাদ মোক আজি ইয়াতে আপোনালোকে ইনভাইট কৰাৰ বাবে থ্যাংক ইউ সো মাচ I am very much overwhelmed for this opportunity. Thank you. Thank you, Medha. Medha, আজি মই তোমাৰ পৰা বহুতখিনি কথা জানিব বিচাৰিম তুমি বৰ ধুনীয়া সবতকৈ প্ৰথম কম Thank you. আৰু তুমি কি কৰিছা আৰু কি কৰি ভাল পোৱা অলপ দৰ্শকক জনাবা নেকি মই PG ষ্টুডেণ্ট হওঁ মই বৰ্তমান দিল্লী ইউনিভাৰ্চিটিত কৰি আছোঁ পোষ্ট গ্ৰেজুৱেশ্যন ইন ফাইনেল ইয়েৰ মই ফৰেনচিক এন্থ্ৰপলজি লৈ পেলাই মই স্পেচিয়েলাইজেশ্যন কৰি আছোঁ আৰু ছাইড বাই মই বেলেগ আৰু বহুত ডিফাৰেণ্ট মই কৰ্চেছ কৰিছোঁ ফৰেনচিকৰ ওপৰতে মই বহুত কৰিছোঁ এপাৰ্ট ফ্ৰম ডেট ফৰেনচিক মেডিচিন এণ্ড চাইক'লজি লৈ পেলাই মই কৰ্চ কৰিছোঁ যিটোৰ ইণ্টাৰ্ণশ্বিপ মই গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলত কৰিছোঁ আৰু ষ্টেট ফৰেনচিক ছায়েন্স লেবৰেটৰীতো মই ইণ্টাৰ্ণশ্বিপ কৰিছোঁ আৰু মই ফ্ৰেঞ্চ লেংগুৱেজৰ ওপৰতো মই কৰ্চ কৰিছোঁ আৰু মই কি কৰি ভাল পাওঁ মোৰ ইটছ লাইক ডান্স ইজ মাই স্পিৰিট ৱেন এভাৰ আই ডান্স মোৰ এটা বেলেগ এটা মই ফ্ৰীডম পাওঁ লাইক ইটছ কাইণ্ড অফ সোল ইটছ মাই সোল apart from dance I also sometimes do painting and I like driving and cooking and yeah there are lot many in my list that can't be counted there are a lot many যেনেকৈ দৰ্শকক আপোনালোকে দেখিলে যে মেধাই মাল্টি টেলেণ্টেড হয় আৰু বহুতখিনি কৰিছে কিন্তু আজি আমি জানিব চেষ্টা কৰিম যে মেধাই এইখিনি যে কৰিছে তেওঁ বেকত কোন আছে কোনে ছাপোৰ্ট কৰিছে আহক আজি মেধাৰ লগত কথা পাতোঁ আৰু জানিবলৈ চেষ্টা কৰোঁ আচ্ছা মেধা তুমিতো বহুতখিনি কৰিছা মই শুনি আছোঁ কৰিছোঁ বাট কোন আছে তোমাৰ বেকত তুমি যে ইমানখিনি এচিভ কৰিছা লাইফত আৰু মেবি ইন ফিউচাৰ আৰু বহুত এচিভ কৰিবা তুমি তেওঁলোকৰ বিষয়ে কিবা কোৱা দৰ্শকক মেম লাইক My greatest inspiration is my parents and after that it's obviously God and third is my hard work. My parents are really very much supportive, very much. They always support me in each and everything like my jitute mane more ichha jai apne more hobby whatever it is my hodai more parents or pora my support pau my father is like first of all you should keep your education and after that tumi ji kora moi tuma ketiaba mana nokoru so etu kothat moi hodai mane stick kori goisu je obviously education is most important like without that nothing is there so education to thik rakhi pele moi site baki mane moi koriboloi moi bahut chesta kori asu eta loke moi ekoi achieve kora nai moi মানে আৰু ট্ৰাই কৰিম যে মই সদায় এনেকুৱা আৰু ডিফাৰেণ্ট ফিল্ডছত মই ছাকচেছফুল হৈ মই মোৰ নিজকো মই এটা মানে ভাল এটা জাগাত মই ল'ব পাৰোঁ আৰু মোৰ পেৰেণ্টছকো মই বহুত প্ৰাউড ফিল কৰিব পাৰোঁ মই হেপ্পী কৰাব পাৰোঁ সিহঁতক যিহঁতে মোৰ কাৰণে ইমান কৰিছে মানে যিহেতু মেধাৰ এতিয়া বহুত কম বয়স আৰু তেওঁ কোৱা মতে আগতীয়াকৈ বহুতখিনি এচিভ কৰিব বিচাৰি আছে তেওঁ খুব ভাল ডান্স কৰে আহকচোন আজি তেওঁৰ পৰা অলপ ডান্সৰ বিষয়ে কথা পাতোঁ মেধা আমি গম পাইছোঁ যে তুমি খুব ভাল ডান্স কৰা ডান্সৰ বিষয়ে কিবা ক'বা ডান্স মই বেচিকেলি মই ভাৰতনাট্যম শিকিছোঁ ডক্টৰ পুষ্পা ভূঞা মেমৰ পৰা ভাৰতনাট্যম শিকি মই এইটো কণ্টিনিউ কৰিব মানে পৰা নাই এগেইন দ্য থিং মাই এডুকেশ্যন কেম এণ্ড মই অলপ ইল হৈ গৈছিলোঁ অলপ চিক হৈ গৈছিলোঁ যিটো কাৰণে মই কণ্টিনিউ কৰিব পৰা নাই মই লাইক হাৰ্ডলি আই ডিড ফৰ ফিউ ইয়াৰ্ছ এণ্ড দেন আই হেড টু কুইট ইট but after that since it's my soul is my zeal so I didn't give up on that মই ষ্টেজ পাৰফৰ্মেঞ্চবোৰ দি থাকোঁ মই সৰুৰ পৰা যিটোৰ পৰা মানে মই ষ্টপ কৰিছোঁ কৰাটো তাৰ নেক্সটৰ পৰাই মই সদায় মানে ষ্টেজ পাৰফৰ্মেঞ্চবোৰ মই দি থাকোঁ কিবা কণ্টেষ্ট কিবা কম্পিটিশ্যনছ হ'লে মই তাত জইন কৰোঁ কৰিঅ'গ্ৰাফি লাগিলে মোক মেম সিহঁতে হেল্প কৰে এনেকুৱা কৰি পেলাই আই ডিডণ্ট কুইট ডান্স লাইক ডেট লাইক আই কণ্টিনিউড ইন ইট তো মই শিকাটোও বন্ধ কৰি দিছোঁ বাট মই মানে এইটো ডান্সটোক পূৰা যাব দিয়া নাই মোৰ পৰা মানে তো মই এতিয়াও ৰিচেণ্টলি মই বহুত এৱাৰ্ডছো পাইছোঁ ডান্সত আৰু মই নৰ্থ ইষ্ট টেলেণ্ট হাণ্ট 2020 মই উইন কৰিছোঁ ৰিচেণ্টলি আচ্ছা তুমি সেইটো বিউটি কণ্টেষ্ট কৰিছিলা টেলেণ্ট হাণ্টটো কি নহয় এইটো ডান্স কম্পিটিশ্যন আছিলে সেইটো তুমি পাৰ্টিচিপেট কৰিছিলা আৰু তুমি উইন কৰিছিলা ফাৰ্ষ্ট
অঁ মেম ফাৰ্ষ্ট উইনাৰ হৈছোঁ মই আচ্ছা আচ্ছা সেইটো তুমি কাৰ গাইডেঞ্চত কৰিছিলা মেম এইটোত মানে এটা এডভাৰটাইজমেণ্ট ওলাইছিলে আই কেম টু ন' থ্ৰু ওৱান অফ মাই মেম আফটাৰ দেট লাইক অনলাইন আছিল নেকি অঁ মেম অনলাইন আছিলে where you have to send the videos and the jury members will decide from that like first round and after that your final round আছিলে যিটো লাইভ হয় তো এনেকুৱা মই উৎকৃষ্টতো কৰিছোঁ উৎকৃষ্টত মই ডান্সতো দিছিলোঁ আৰু মই আৰ্টতো দিছিলোঁ ইন ডান্স আই ক্লিয়াৰ্ড আপ টু ছেমি ফাইনেল বাট ফাইনেলত মই পাৰা নাই আৰু পেইণ্টিঙত মই থাৰ্ড পাইছোঁ মানে মণ্ডলা আৰ্ট কৰিছিলোঁ মই তো তাতে এগেইন ফ্ৰম নৰ্থ ইষ্ট উৎকৃষ্টত মই থাৰ্ড হৈছিলোঁ মণ্ডলা আৰ্টত মেধাই বহুতকেইটা ফেশ্বন ইণ্ডাষ্ট্ৰিটো কাম কৰিছে আহক আজি জানো মেধাৰ পৰা অকণমান তাৰ বিষয়ে তুমি মডেলিঙো কৰা মডেলিং অঁ মেম মানে মই কৰোঁ মানে বহুত লাইক কম্পেৰেটিভলি টু আদাৰ মই যিমানখিনি পাৰ্টিচিপেট কৰিছোঁ মডেলিঙত মই ইমান এটা মানে কৰা নাই বাট মই ইন ফিউচাৰ কি ভাবা যে মডেলিং কৰিম মোৰ এনে গ্লেমাৰিয়াছ ৱৰ্ল্ডটো মোৰ বহুত ভাল লাগে মোৰ এনে তো লাইক অবভিয়াছলি এজ আই ছেড আৰ্লিয়াৰ কি মই মোৰ কেৰিয়াৰটোক প্ৰায়ৰিটি সদায় দিম কেৰিয়াৰটোক মই এটা ষ্ট্ৰং এটা এষ্টাব্লিছমেণ্ট হৈ পেলাই তাৰ পাছতে মই লাইক ছাইড পেশ্যন ছাইড প্ৰফেশ্যন যিটো কয় সেইটোক মই মোৰ ইচ্ছা আছে যে মই গ্লেমাৰিয়াছ ৱৰ্ল্ডত মই মানে জইন কৰোঁ মানে ইটছ মাই লাইক আৰু কথা এটা ক'ম যেন মডেলিং বুলি ক'লে ফেশ্বন বুলি ক'লে মানুহে সদায় মানে আজিকালি জেনেৰেশ্যনো সদায় মানে বেয়া চকুৰে চায় সেইটোক তুমি কি বুজাব খোজা নিউ জেনেৰেশ্যনক নহয় মডেলিং এণ্ড ফেশ্বন ইজ নট এট অল আ বেড থিং লাইক you know it's the way people see it all depend on your thinking ki tumi to kenuka ke dekha bostuto aji eta for example aji eta swaliye horu kapor pindhile je swali to beya boli kotha nohoy you have to see that how much good that human being is that is to sabka alag alag nazariya hota hai to that is more important ki and always follow your passion always follow your dream don't give up on that for others ki society ki kobo beleke ki kobo and if your parents are supportive and you have that willpower that you can do it if you have that belief then just don't think don't give a damn ki manuhe mo ki kobo you are here for yourself for your own ones you are not here to please everyone you are to please the society আজিকালি জেনেৰেশ্যনৰ ছোৱালী হয় কি ধুনীয়া কথা কৈছে যেন আমি নিজৰ লাইফটো নিজৰ কাৰণে জীয়াব লাগে আৰু মানুহে কি ক'ব মানুহেতো সদায় ক'বলৈ বিচাৰিহে থাকে ভাল লাগিছে মেধাৰ লগত কথা পাতি আৰু কথা পাতো আহক মেধাৰ লগত মেধা তোমাৰ চাইল্ডহুড স্কুলিঙৰ বিষয়ে কিবা কোৱা চাইল্ডহুড মোৰ মই পাছ আউট হৈছিলোঁ ছেণ্ট বিবেকানন্দ ইংলিছ একাডেমীৰ পৰা তাৰ পাছতে মোৰ কলেজ হ'ল 11 and 12 মোৰ SBO পাব্লিক স্কুলত হ'ল তাৰ পাছতে মই আৰ্যত পঢ়িছোঁ তাৰ আগতে মই এটা 2 yearsৰ মই কোৰ্চ কৰিছিলোঁ যিটো মই কৰোঁ ফৰেনচিক মেডিচিন এণ্ড চাইক'লজি এইটো মই পুনেৰ পৰা কৰি আহিছোঁ আৰু তাৰ পাছতে আফটাৰ দেট আই ক্লিয়াৰ দিল্লী ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ এণ্ড নাও আই এম দেয়াৰ ধুনীয়া ধুনীয়া কথা মেধাৰ পৰা পাতিলোঁ আৰু কিছু কথা পাতিম সুধিম মেধাক যে অহা নেক্সট তেওঁ 5 yearsলৈকে ক'ত যাব বিচাৰে তেওঁ কি কৰিব বিচাৰে মেধা যিহেতু তুমি বহুতখিনি কৰিলা কৰি আহি আছা নেক্সট তোমাৰ যেতিয়া পঢ়া শুনা শেষ হৈ যাব তুমি আৰু কি কৰিব বিচাৰিবা ফাইনেলি তুমি মানে কোনটো লাইন ল'ব বিচাৰিবা মোৰ এনেতো মোৰ ফাৰ্ষ্ট এণ্ড মষ্ট ইম্পৰ্টেণ্ট মোৰ এইম হ'ল কি আই ৱান্ট টু জইন এজ আ ডিৰেক্টৰ ইন দ্য চেণ্ট্ৰেল ফৰেনচিক ছায়েন্স লেবৰেটৰী মই ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট মোৰ স্পেচিয়েলাইজেশ্যনো এইটো হয় তো মই বহুত ভাল পাওঁ এইটো আৰু মোৰ এইম হ'ল যে মই মানে এইটো ডিৰেক্টৰ হৈ পেলাই মই জইন কৰিব পাৰোঁ ইহঁতৰ UPSC হয় তো আই উইল ট্ৰাই মাই বেষ্ট টু ক্লিয়াৰ দেট এণ্ড এপাৰ্ট ফ্ৰম দেট এজ আই ছেড কি মোৰ গ্লেমাৰ ৱৰ্ল্ডটো বহুত মই ভাল পাওঁ মই ডান্সটো বহুত ভাল পাওঁ তো এই দুটাকতো মই নেৰোঁ কেতিয়াবা এইটোকতো মই ৰাখিমেই লগতে লাইক এপাৰ্ট ফ্ৰম দেট ইফ ইউ আস্ক মি দেন আই থিংক ইট উইল বি গ্লেমাৰ ৱৰ্ল্ড এণ্ড ইফ দেয়াৰ মতলব
গডে যদি গ্ৰেছ কৰে বা কিবা নাই গেট দ্য অপৰচুনিটি টু জইন ইন এ ফিল্ম ইণ্ডাষ্ট্ৰি অৰ ছামথিং দ্যাট উড বি আ গ্ৰেট অপৰচুনিটি ফৰ মি বাট য়েছ এগেইন আই উড চে দ্যাট অবভিয়াছলি কেৰিয়াৰ ইজ মোৰ ইম্পৰ্টেণ্ট মোৰ প্ৰায়ৰিটি সদায় এডুকেশ্যনেই থাকিব ছাইড লগতে মই এডুকেশ্যনটো ঠিক কৰি মই তাৰ মাজত তোমাক কুৱেশ্যন এটা সুধিব খুজিম যে ইনফেক্ট কেতিয়াবা লাইফত এনেকুৱা এটা ছিটুৱেশ্যন আহিল যে তোমাৰ চুজ কৰিবলগীয়া হৈ যায় যে তুমি বলিউডত অপৰচুনিটি পাই আছা আৰু তোমাৰ এইপিনে কেৰিয়াৰ আছে তুমি কোনটো চুজ কৰিবা মই কেৰিয়াৰটো চুজ কৰিম কেৰিয়াৰটো চুজ বিকজ মই আগতে অবভিয়াছলি মই যদি এতিয়া বলিউড অপৰচুনিটিটো সৰু নহয় मैम जानूँ बट मैं एटा फाले तेतिया यू कैंट लाइक दो पैर में आप नहीं चल सकते ना लाइक यू हैव टू चूज वन तो ऑब्वियसली आई वुड गो फॉर दैट बिकॉज लाइक आई एज आई सेड कि मोर प्रायोरिटी मोर डिरेक्टर हबले मोर बहुत मन लाइक इट्स आई जस्ट लाइक वेरी मच बिकॉज मैं इंटर्नशिप কৰি আহিছোঁ তাৰ পৰা তো মোৰ ইনভেষ্টিগেশ্যন এণ্ড লাইক মিষ্ট্ৰি সলভিং মোৰ বহুত ভাল লাগে তো ইটোক মই যদি ঠিক ৰাখি পেলাই মই ইটোকো কৰিব পাৰোঁ দেন আই উইল গো উইথ বোথ অৰ আই উইল চুজ দ্য ফাৰ্ষ্ট ওৱান আমি মেধাৰ লগত বহুতখিনি কথা পাতিলোঁ যিহেতু তেওঁ নিউ জেনেৰেশ্যনৰ হয় মই তেওঁৰ পৰা অকণমান আজিৰ জেনেৰেশ্যনৰ কিছুমান কথা সুধিব বিচাৰিম আৰু তেওঁক জানিব বিচাৰিম যে তেওঁ আজিৰ জেনেৰেশ্যনৰ মানুহক কি এডভাইচ দিব বিচাৰে মেধা যিহেতু তুমি এইটো জেনেৰেশ্যনৰ হয় আৰু তুমি বহুতখিনি লাইফত এচিভ কৰিছা তুমি এই জেনেৰেশ্যনৰটোক কি এডভাইচ দিব বিচাৰা মই এইটোৱেই ক'ম সিহঁতক যে অলৱেজ বিলিভ ইন ইয়ৰ চেল্ফ নিজৰ ওপৰত সদায় বিলিভটো ৰাখিবা আৰু ছাকচেছৰ পিছত তোমাক ভাগিব নালাগে ইউ ডোণ্ট হেভ টু ৰান আফটাৰ ছাকচেছ ইজ ইউ ছাকচেছ ইজ ইন ইয়ৰ চেল্ফ এইটো আমাৰ ভিতৰতেই আছে নেভাৰ কম্পেয়াৰ কি সি ইমানখিনি এচিভ কৰিছে তো ময়ো ইমানখিনি এচিভ কৰিলে এইটো ছাকচেছ ডেট ইজ নট ছাকচেছ ইজ ইয়ৰ লাইক অভাৰঅল গ্ৰ'থ Success is like তুমি mentally, তুমি emotionally, তুমি physically, তুমি financially তুমি কিমান stable. আজি তুমি অকল financially তুমি stable থাকিলা আৰু তোমাৰ mentally তুমি weak থাকিলা या তোমাৰ health তোমাৰ issue কৰিলে তি ইমান financial सब उसका क्या फायदा तो কোনো फायदा নহব तो overall growth overall progress like each and every day what you are achieving that is success like সদায় compare কৰিবা যে তুমি আগত কি আছিল আৰু এতিয়া কোনটো লেভেলত তুমি আহিছা that is a success for me that is success and secondly many like young generation they always they study for their parents ki parents etia sabo moi jodi noporu tane hole mok etia khong koribo ba mor number anibor karone mor porahuna koribo lagibo ba mor eta bahut din rat mor poribo lagibo mor enuka etu bhabi noporiba try to enjoy your study jetui pori asa try to love that if you love your profession I can guarantee you that one day you will achieve that success. That is success. Your overall growth is success. Your personal achievement is success. Like success hoday amar logot hoi thake. Aji June joti bohi pele etu dekhi ase more interview. Every one of you is successful for me. And hoday hard study pora smart study koribole try koriba. Like hard study is very much like it's essential. It's very much essential, but parallelly try to keep your smart study on the top because it will help you to like save time. It's more like iman stress নহয় to and smartly তুমি সদায় যদি অলপ অলপকে পঢ়ি থাকা সদায় এটা proper তোমাৰ good study skill থাকে it will help you to reduce your anxiety also like সদায় মোৰ বহুত মই student of মই চাইছো বহুত children of মই চাইছো they like they pull the whole night doing the assignments the last day before the exam don't keep anything for the last moment like সদায় যদি তুমি at least 1 hour 2 hour কৰি পেলেও তুমি দিয়া সদায় তোমাৰ study তো তুমি লাষ্ট মোমেণ্টত গৈ পেলাই তুমি ইমান এটা প্ৰেছাৰ নাহিব নহ'লে কি হয় আমি লাষ্ট মোমেণ্টত পঢ়ি পেলাই লাইক আমাৰ নেক্সট ডে এক্সাম থাকে তো আমি এক্সস্টেড ফিল হৈ যাওঁ বহুত বেছি তো আমি নেক্সট এক্সামটো বেয়া কৰি দিওঁ তাৰপাছতে এইটো আমাৰ মেণ্টেল আমাৰ চব ফিজিকেল হেল্থত আমাক মানে ইফেক্ট কৰে তো ট্ৰাই টু এনজয় হোৱাট এভাৰ ইউ আৰ ষ্টাডিং আৰু যেতিয়া মন হ'ব তেতিয়াই পেৰেণ্টছক দেখাবৰ কাৰণে মোৰ এতিয়া টেবুল চেয়াৰত বহিব লাগিব এনেকুৱা কেতিয়াবা নকৰিবা যেতিয়া নিজৰ মন হ'ব যেতিয়া নিজৰ ডেডিকেশ্যনটো আহিব যে মোৰ এতিয়া বহুত পঢ়িবলৈ মন গৈ আছে it's maybe it is for 15 minutes maybe it is for 1 hour or 2 hours that study is more important than the study which you are doing for showing someone
তো ইমানখিনি মই ক'ব বিচাৰিম কি অলৱেজ বিলিভ ইন ইয়ৰ চেল্ফ, নেভাৰ গিভ আপ, আৰু ডোণ্ট লিচন টু হোৱাট আদাৰ পিপল চে এবাউট ইউ, ক্ৰিটিচাইজ এবাউট ইউ, বিকজ তুমি যেতিয়াই ওপৰত উঠি থাকিবা ন, তোমাৰ কম্পিটিটাৰ্ছ, তোমাৰ জেলাছ, তোমাৰ হেটাৰ্ছ বহুত আহিব। তো ট্ৰাই টু অভাৰকাম ইচ এণ্ড এভৰিথিং এণ্ড অলৱেজ বিলিভ অন গড দেট ইফ ইউ আৰ ডুইং ৰাইট, তুমি যদি ঠিক কৰা, তুমি ৰাইট পাথত চলি আছা, তোমাৰ ইমান বেছি ভাল ছাপৰ্টিভ মা দেউতা আছে, তুমি তোমাৰ হাৰ্ড ৱৰ্ক কৰি আছা, তো তোমাৰ ছাকচেছ লাইক কদম চুমনে কে লিয়ে वो চুমেগা ही, তো হ'বই, তুমি এদিন এদিন ছাকচেছফুল হ'বাই। লাইক নেভাৰ গিভ আপ অন ইয়ৰ চেল্ফ, আৰু বেলেগক প্লিজ কৰাৰ কাৰণে কেতিয়াবা নকৰিবা, সদায় যিটো কৰিবা ডু ইট ফৰ ইয়ৰ চেল্ফ। ইফ ইউ কেন বি হেপ্পী দেন ইউ কেন মেক আদাৰ্ছ হেপ্পী টু, দ্যাটছ ইট। বৰ ধুনীয়া ধুনীয়া কথা কৈছে মেধাই, আৰু মেবি মেধাৰ যোনখিনি ৰুল ৰেগুলেশ্যন আৰু মেধাৰ যোনখিনি কথা আছে সেই কথাবোৰৰ কাৰণে আজি তেওঁ ইমান আগবাঢ়ি আহিছে। আৰু মই আপোনালোকক এইখিনিয়ে ক'ব বিচাৰিম যে আপোনালোকে মেধাক ফ'ল' কৰক আৰু চাওক, আপোনালোকেও মেধাৰ ৰুল এণ্ড ৰেগুলেশ্যন মানি চলিলে লাইফত বহুত আগবাঢ়ি যাব পাৰিব। বহুতখিনি কথা পাতিলোঁ মেধাৰ লগত, ভাল লাগিছে। তেওঁ বহুতখিনি কাম কৰি থৈ আহি আছে আৰু আগলৈ কৰি যাব। অকণমান মেধাৰ বিষয়ে ভাবোঁ যে তেওঁ কি কি ছ'চিয়েল ৱৰ্ক কৰে। মেধা, তোমাৰ লগতো বহুতখিনি কথা পাতিলোঁ আৰু ভাল লাগিলে কথা পাতি। অকণমান জানিব বিচাৰিম যে তুমি কিবা ছ'চিয়েল ৱৰ্কো কৰা নেকি? ছ'চিয়েল ৱৰ্ক মানে মই ৰিচেণ্টলি নহয়, মোৰ ইয়াৰ্ছ হ'ল, লাইক 1 year 1.5 year মই এটা ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ লগত এটা মানে মই ইনভলভ হৈছোঁ। তো তাৰ পৰা ৰিচেণ্টলি আমি এটা ইণ্টাৰনেশ্যনেল প্ৰজেক্টটো কৰিছোঁ, চিলড্ৰেন অন একশ্যন COA 20। ইটছ ইন কলাবৰেশ্যন উইথ আফগানিস্তান এণ্ড মালয়েছিয়াৰ লগতে আছিলে। তো আমি তিনিটা সেয়া মিলি পেলাই, কাণ্ট্ৰি মিলি পেলাই আমি এটা কৰিছোঁ চিলড্ৰেনৰ একশ্যন। মই যদি এইটো ডিফাইন কৰিব বিচাৰোঁ, ইটছ লাইক চিলড্ৰেন অন একশ্যন, লাইক কিডছত কেনেকুৱা মানে আগৰ মানে কিডছ আৰ দ্য জেনেৰেশ্যন অফ আৱাৰ ফিউচাৰ। চিলড্ৰেন আৰ দ্য জেনেৰেশ্যন অফ আৱাৰ ফিউচাৰ। সেইকাৰণে সিহঁতক আমি কেনেকুৱাকৈ মানে বিল্ড আপ কৰিম এজ আ গুড হিউমেন বিং, সিহঁতক কেনেকুৱা আমি এতিয়া যেনেকুৱা পেণ্ডেমিক এটা ছিটুৱেশ্যন চলি আছিলে ৱেৰ এভৰিৱান ৱাজ ষ্টাক ইন দেয়াৰ অ'ন হোমছ। তো এইটো টাইমত আমি কিডছক কেনেকুৱা মানে আমি প্ৰিপেয়াৰ কৰিম, সিহঁতে হেল্থ এণ্ড চেনিটেশ্যন, হাইজিন সিহঁতে কি গম পায়। তো সেইটোৰ ওপৰত মোৰ প্ৰজেক্টটো আছিলে। তো মোৰ আণ্ডাৰত 50টা কিডছ মানে সিহঁতে বহুত মানে কোঅপাৰেট কৰিছে এণ্ড ইট ৱাজ ভেৰি মাছ ফান। বহুত ভাল লাগিছে সিহঁতৰ লগত কাম কৰি পেলাই। কিডছৰ লগত সদায় ভালেই লাগে, তো বহুত ভাল লাগিছে। তো এইটো মোৰ ছাকচেছফুলি ইণ্টাৰ্ণশ্বিপ আছিলে এটা, মোৰ কমপ্লিট হ'ল ৰিচেণ্টলি, লাইক পাষ্ট 3-4 months বেক। এইটো আমি মানে ছাকচেছফুলি কমপ্লিট কৰিব পাৰিছোঁ মানে। মেধাই যেনেকৈ বহুতখিনি কাম কৰি আহিছে আৰু বহুত কাম কৰিব, কিন্তু গোটেইখিনিত চবকে আমি মানুহক এটা ছাপোৰ্ট দৰকাৰ হয়। তেওঁ সেই ছাপোৰ্টটো কোন হয় আৰু আগলৈ তেওঁ সেই ছাপোৰ্টৰ কাৰণে তেওঁ কি কৰিব বিচাৰিব, আজি আমি সেইটো মেধাৰ পৰা সুধোঁ। মেধা, যিহেতু মই গম পালোঁ যে তুমি বহুতখিনি কৰি আহিছা আৰু বহুতখিনি কৰিবা, কিন্তু তাৰ বেকত তোমাৰ কোন আছে আৰু ইন ফিউচাৰ বেকত কোন আছে আৰু ইন ফিউচাৰ তুমি তেওঁলোকৰ কাৰণে কি কৰিব বিচাৰা? মই এজ আই ছেড আৰ্লিয়াৰ কি অবভিয়াছলি মোৰ পেৰেণ্টছ, লাইক মোৰ পেৰেণ্টছ মই আই কাণ্ট এক্সপ্ৰেছ ইন ৱৰ্ড, লাইক মই ক'ব নোৱাৰোঁ সিহঁতে কেনেকুৱা বেছি ছাপৰ্টিভ হয়। মোৰ মম, মাই ডেড ইজ লাইক হি ইজ অলছ' ভেৰি মাছ ছাপৰ্টিভ, বাট হি ইজ মোৰ ইন টু ষ্টাডিজ, এণ্ড মাই মম ইজ লাইক okay, you do whatever you want, I am there with you, like that. তো সেইটো কাৰণে মানে বহুত ছাপৰ্ট কৰিছে সিহঁতে। আৰু সিহঁতৰ কাৰণে যদি ক'ব বিচাৰোঁ, তো মা দেউতাৰ ঋণ আমি কেতিয়াবা সেয়া কৰিব নোৱাৰোঁ। মই যিমানেই আজি ডাঙৰ হৈ যাওঁ, মই যিমানেই এচিভ কৰি লওঁ, সিহঁতে মানে মোৰ কাৰণে যিমানখিনি কৰিছে মই এইটো কেতিয়াবা কৰিব নোৱাৰোঁ। Don't cry baby, don't cry. নাকান্দিবা, এইটো don't cry মেধা, প্লিজ don't cry. কোৱা, তুমি ক'ব বিচাৰা, তুমি কোৱা, তুমি মাহঁতৰ কাৰণে কি কৰিবা, কেনেকৈ কি দিব বিচাৰা পেৰেণ্টছক? তুমি লাইফত বহুত এচিভ কৰিলা, তোমাৰ মাহঁতে বহুত ওপৰত উঠাই আনিলে তোমাক, এতিয়া তুমি কি কৰিব বিচাৰিবা ইন ফিউচাৰ? তুমি জনাব খোজা অডিয়েঞ্চক, কোৱা, don't cry.
অবভিয়াছলি মই ড্ৰিমটো Don't cry. কেতিয়াবা ফুলফিল কৰিব নোৱাৰোঁ বাট মই সদায় ট্ৰাই কৰি চাম যে সিহঁতে মানে মই যিমানখিনি মই পাৰোঁ সিহঁতক মই হেপিনেছ দিব পাৰোঁ সিহঁতক আৰু লাইক আৰু মই প্ৰাউড ফিল কৰাব পাৰোঁ মই যিমানখিনি মানে মই কৰিব ট্ৰাই কৰিম মই পূৰা ইমান ছাপৰ্টিভ পেৰেণ্টছ মই সদায় মোৰ লাইফত বহুত আপ এণ্ড ডাউন গৈছে লাইক চাম ফেজেছ দেয়াৰ ৱেৰ ডোণ্ট ক্ৰাই মেধাৰ ইম'শ্যনছ চাই মোৰ চকুৰ পানী আহি গৈছে ভাল লাগে এনেকুৱা পেৰেণ্টছ যেতিয়া ছাপৰ্ট কৰে আৰু আপোনালোকে বুজিব পাৰে যে সেই ল'ৰা ছোৱালী কেতিয়াও বেক নাচায় আৰু পিছত নাথাকে আৰু আগবাঢ়ি যাবই যাব ডোণ্ট ক্ৰাই মেধা ডোণ্ট ক্ৰাই লাইক এইটো মানে বহুতে কুৱেশ্যন মোক মই আগতো ইণ্টাৰভিউ দিছোঁ টিভিত তো বহুতে সুধিছে মোক যে কি কৰিব বিচাৰা মা দেউতাৰ কাৰণে তো মই ক'ব নোৱাৰোঁ মই কি কৰিব বিচাৰোঁ লাইক সিহঁতৰ ঋণ মই কেতিয়াবা ফুলফিল কৰিব নোৱাৰোঁ পেৰেণ্টছ ইজ নেক্সট টু গড লাইক গড আমাক লাইক আমি গডক চাব নোৱাৰোঁ ইটছ চ' দে হেভ চেণ্ড পেৰেণ্টছ ফৰ আছ চ' সিহঁতৰ কাৰণে কিবা কৰিব পাৰোঁ নে নেপাৰোঁ মই ইমানখিনি মই সদায় ট্ৰাই কৰিম যে সিহঁতে যাতে মোৰ কাৰণে কেতিয়াবা মানে ৰিগ্ৰেট ফিল নকৰে মোৰ কাৰণে কেতিয়াবা সিহঁতক এনেকুৱা নহয় সদায় লাইক মাই ফাদাৰ অলৱেজ চে ওৱান থিং কি মোক আজি চবে জানে যে মই তোৰ দেউতা হওঁ এদিন তই এনেকুৱা এটা মানে জাগাত তই যা য'ত মানুহে মোক জানিব যে এইটো মেধাৰ দেউতা হয় তো আই জাষ্ট ৱান্ট টু reach that particular level I just want to reach that particular field so that I can make them feel proud because সিহঁতে সদায় লাইক নিজক পাছত ৰাখি পেলাই সদায় মোৰ কাৰণে সিহঁতে কৰি গৈছে ইমান কৰিছে মই এইটো লাইক obviously every parents is like special for their child but I would say that I am really very much blessed that I have such parents particularly especially my mom she is my bestest friend লাইক সদায় মানুহে কয় যে মা দেউতা যদি এটা বাচ্চাৰ ফ্ৰেণ্ড হয় তো আপোনাৰ বাহিৰত কোনোবা বিচাৰিব নালাগিব এটা ভাল ফ্ৰেণ্ডশ্বিপৰ কাৰণে বিকজ আল্টিমেটলি দিছ ৱৰ্ল্ড ইজ ভেৰি চেলফিছ ভেৰি কম্পিটিটিভ এটা মানুহ যদি আপোনাৰ ভালো চাই যিমানেই ভাল ফ্ৰেণ্ড হওক সিৰ পৰা আপোনাক ওপৰত উঠিব সি কেতিয়াবা ভাল নাপাব সেইটো লাইক but parents don't have that nature so I will try my best so that I can give them the bestest মই যিমানখিনি পাৰোঁ মই কৰিবলৈ মই ট্ৰাই কৰিম so that they can be proud of their daughter one day আজি মোৰ সঁচাকৈ ইণ্টাৰভিউ কৰি মোৰ চকুৰ পানী ওলাই গৈছে আৰু মই ইমান ভাল ফিল কৰিছোঁ যে আজি মই এটা ইমান ধুনীয়া চ'লৰ লগত কথা পাতি আছোঁ যাৰ চেহেৰাৰ লগত অন্তৰখনো বৰ ধুনীয়া মই যেতিয়া ষ্টুডিঅ'ত এণ্টাৰ কৰিছোঁ তেওঁৰ পেৰেণ্টছ বহি আছিল লগত আৰু মই তেওঁৰ পেৰেণ্টছৰ ওপৰত প্ৰথম মোৰ চকু গৈছে আৰু মই সুধিছোঁ যে তোমাৰ পেৰেণ্টছ তোমাক খুব ছাপৰ্ট কৰে ন আৰু সেই কথাটো মোৰ মানে মাইণ্ডত এনি টাইম চলি আছিল যে কিমান ভাল লাগে যেতিয়া এটা পেৰেণ্টছে এটা বাচ্চাক ছাপৰ্ট কৰে আৰু সেই বাচ্চাক তেতিয়া কোনো ৰখিব নোৱাৰে সেই বাচ্চা আগবাঢ়ি যাবই যাব আৰু মই আজি আপোনালোকৰ ওচৰত এই ষ্টুডিঅ'ত বহি মই এইখিনি ক'ব বিচাৰোঁ যে মেধাই এদিন আকাশখন চুবই আপোনালোকে চাব মই এদিন মেধাক সেই আকাশখন চোৱাৰ ইণ্টাৰভিউটো মই আপোনালোকক দিম আৰু আজি ষ্টুডিঅ'ত মেধাৰ লগত কথা পাতি খুবেই ভাল লাগিল চকুৰ পানী এতিয়াও আছে মেধাক বিদায় দিওঁ আৰু নেক্সট টাইম মেধাক ইনভাইট কৰিম আৰু ঢেৰ কথা পাতিম মেধাৰ লগত মেধা আজি তোমাৰ লগত কথা পাতি সঁচা আজি ফাৰ্ষ্ট টাইম মই কান্দিছোঁ ষ্টুডিঅ'ত আৰু তুমি সঁচাকৈ যেনেকুৱা দেখিবলৈ ধুনীয়া সেনেকুৱা তোমাৰ অন্তৰখনো ধুনীয়া তোমাৰ লগত আজি কথা পাতি মোৰ সঁচাকৈ খুব ভাল লাগিছে আৰু ইন ফিউচাৰ মই তোমাক আকৌ আনিম মোৰ ষ্টুডিঅ'ত আৰু ঢেৰ কথা পাতিম আৰু আহিবানে তুমি অবভিয়াছলি আহিম মোৰো বহুত ভাল লাগিছে আপোনাৰ লগত কথা পাতি পেলাই লাইক লাগাই নাই যে আজি মোৰ মিট হ'ল লাগিছে মানে কিমান দিনৰ পৰা মই চিনি পাওঁ লাইক মোৰ কোনো চিষ্টাৰ নাই কমপ্লিটলি এনেকুৱা লাগিছে মই মোৰ ডাঙৰ দিদিৰ লগত মই কথা পাতি আছোঁ থেংক ইউ ইমান ধুনীয়া এটা কথা কৈছে মেধাই যে নিজৰ ডাঙৰ বাৰ লগত কথা পাতিছে ভাল লাগে এনেকুৱা কমেণ্ট এটা যেতিয়া পোৱা যায় ফাৰ্ষ্ট টাইম আজি মই মেধাক প্ৰথম দেখিছোঁ আৰু প্ৰথম লগ পাইছোঁ আহক আজি ইমানতে মেধাক বিদায় দিওঁ আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ মেধা আকৌ লগ পাম থেংক ইউ